মোৰ শিষ্যত্ব গ্ৰহণ কৰাত তোমাৰ পিতৃদেৱৰ অনুমতি আছেনে নাই? মই কেতিয়াও সোমৰস পান নকৰোঁ। যি লোকে সোমৰস পান কৰিব তেওঁলোকক ধৰ্ম ত্যাগ কৰিব, সকলোৰে ঘৃণাৰ পাত্ৰ হ'ব। কি কৰি দিব লাগিব? মোৰ পিতাই যি ঠাইত মোক বিবাহ দিয়ে সেই ঘৰলৈ মোৰ দাসী হিচাপে মোৰ লগত যাব লাগিব। নমস্কাৰ, মই দীপজ্যোতি বৰা, দীপজ্যোতি আছামিজ ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ মই স্বাগতম জনাইছো। আৰু আজি মই আহিলো নগাঁও জিলা পুথিভঁৰাল, য'ত অপেচাদাৰী নাট্য কল্যাণ সমিতিৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে নাটক সমাৰোহ তেওঁলোকে অনুষ্ঠিত কৰিছে। আৰু সেই নাটক সমাৰোহৰ আজি প্ৰথম নিশা, আৰু এই প্ৰথম নিশাত আজি নাটক হ'ব, নাটক ইয়াতে অনুষ্ঠিত কৰিব। আৰু সেই নাটকৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাম, আৰু মোকো সৰুকে অকণমান নিমন্ত্ৰণ দিলে ইয়াতে আহি মই আপোনালোকৰ মাজত সেই নাটকখিনি দেখাম বুলি আজি উপস্থিত হলোহি। আৰু আহক আমি নাটকৰ কিছু অংশ আপোনালোকক দেখামো, আৰু এই বিষয়ে কিছু আমি আলোচনাও কৰিব। তেখেতৰ লগতো দুআষাৰ কথা পাতিম আৰু নাটকখনৰ বিষয়ে কিছু জানিম। আৰু নাটকখনৰ আজিৰ নাটকখন হ'ল দেৱযানী। দেৱযানী নাটকখন কেনেধৰণৰ হ'ব বা কি হ'ব তাৰ বিষয়ে কিছু আমি কথা জানিব পাৰিম। আৰু আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মূল নাটকৰ ভিতৰলৈ সোমাই যোৱাৰ আগতেই বৰ্তমান মই আমাৰ মৰমৰ নাট্যকাৰ আৰু আজিৰ নাটকখন দেৱযানীৰ পৰিচালক আৰু তেখেতৰ নাম সন্মানীয় জয়ন্ত বৰা ছাৰ। তেখেতৰ লগত আমি আপোনাক দুআষাৰ কথা পাতো। ছাৰ নমস্কাৰ। নমস্কাৰ। হয় ছাৰ, আজি নাটকখনৰ নামটো কি আহিছে? দেৱযানী। আজি দেৱযানী আমাৰ অপেচাদাৰী নাট্যশিল্পী কল্যাণ সমিতি বুলি এটা অনুষ্ঠান আছে। যিটো অনুষ্ঠানৰ জৰিয়তে আমি বিপদে আপদে দুখীয়া শিল্পীসকলক চিকিৎসাৰ সাহায্য আমি আগবঢ়াওঁ। আৰু বছৰি আমি প্ৰত্যেক বছৰে এখন নাট সমাৰোহ পাতো। এইবাৰ 3খন নাটক লৈছো আমি। আজি নিশা হ'ব দেৱযানী, অহাকালিলৈ কাঁইট, আৰু পৰহিলৈ হ'ব চাকি নয়া। এই 3খন নাটক লৈ আমি আগবাঢ়িছো। আৰু আজি মই নিজে লিখা নাটকখন, নিজে পৰিচালনা কৰিছো নাটকখন। এইখন হ'ল দেৱযানী মহাভাৰতৰ এটা সৰু কাহিনী। কচ দেৱযানী যিটো কাহিনী মানুহে জানে, কিন্তু আজিৰ প্ৰজন্মই সেই কাহিনী বোধকৰো খুব কমকৈ জানে। কাৰণে আমি সেই মহাভাৰতৰ সৰু সৰু কাহিনীবিলাক বৰ ধুনীয়া কাহিনী, কিন্তু তাকে মানুহে খুব কমকৈ জানে। আৰু গতিকে আমি নাটকৰ জৰিয়তে তাত কিছু এটা ৰাইজক জনাবৰ কাৰণে প্ৰয়াস কৰিছো, আৰু যাতে সেই কাহিনীবোৰৰ জৰিয়তে ৰাইজে কিছু মহাভাৰতৰ জ্ঞান লভিব পাৰে, তাৰ কাৰণে আমিও এটা প্ৰচেষ্টা কৰিছো। আমি আশা কৰিছো যাতে দেৱযানী নাটকৰ জৰিয়তে ৰাইজে কিছু সেইখিনি সময়ৰ মহাভাৰতৰ কাহিনী কিছু এটা উমান পাব পাৰিব, আৰু মানুহে নিজে আনন্দিত হ'ব নাটকখন চাই পেলাই। হয় হয় ছাৰ, মই এইখিনিতে সুধো, মানে আজি যিখন দেৱযানী হ'ব এই নাটকখনৰ পৰা ছাৰ নৱপ্ৰজন্মলৈ কিবা মেছেজ থাকিবনে ছাৰ? কেনেকুৱা ধৰণৰ এটা নৱপ্ৰজন্মৰ বস্তুটো এইটো, তাত আমি কিছুমান বাণী আছে। দেৱলোকৰ আমাৰ তাত শুক্ৰাচাৰ্য আৰু বৃহস্পতিৰ কথা আছে, দেৱতা আৰু অসুৰৰ কাহিনী আছে। গতিকে শুক্ৰাচাৰ্যই এটা বস্তুৰ প্ৰতি তেওঁক নিজেই অভিজ্ঞতা হৈ কৈছিলে যে তেওঁ কেতিয়াও সেই নাটকৰ জৰিয়তে কৈছিলে, সেইখিনি সময়ত তেওঁ এটা বিপদত পৰাৰ কাৰণে কৈছিলে যে মই ভৱিষ্যতে আৰু কেতিয়াও সোমৰস মানে সুৰাপান নকৰোঁ। এই সুৰাপান কৰিলে মানুহ বেয়া হয়। সেই ঘটনা, সেই মেছেজটো আমাৰ নতুন প্ৰজন্মলৈ আহিছে। গতিকে তেওঁ কৈছে যে সুৰাপান মানুহৰ কাৰণে বিপদ হ'ব, গতিকে সেইটো ত্যাগ কৰিব লাগে, সেই কথাটো কৈছে। নাটকৰ জৰিয়তে আমি এই মেছেজটো আগবঢ়াই দিলোঁ। চিন্তাজ আছে, সেইসকলক লৈ পেলাই আমি নাটক কৰাৰ প্ৰয়াস কৰিছো। যদিও নগাঁৱত নাটকৰ কৰ্মীৰ অভাৱ নাইকিয়া, নাটক কৰা মানুহৰ অভাৱ নগাঁৱত নাইকিয়া। নগাঁৱে আগৰ পৰাই নাটকৰ প্ৰতি আগ্ৰহী আছিলে, আৰু আমি দেখিছো যে নগাঁৱত নাটকৰ মানুহ যথেষ্ট আছে। হয়, ধন্যবাদ ছাৰ। ছাৰৰ পৰা ইমান দেৰি হৈছে, ধন্যবাদ। আপোনাৰ কি ভাল হৈছে? মই জজাতি ৰজা। জজাতি ৰজা। জজাতি ৰজা। এইটো প্ৰ' মেক্স, এইটো দিবই লাগিব। এইটোহে বস্তুটো ভাল কৰিব। এইটো হৈছে আল্ট্ৰা প্ৰ' মেক্স। कितने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं जी, और कुछ लोग मनोरंजन भी करवाते हैं। অপেচাদাৰী নাট্যশিল্পী কল্যাণ সমিতিৰ
সক্ৰিয় সদস্য, মোৰ বন্ধু, আমাৰ সকলোৰে পৰিচিত। তেওঁ সাংবাদিক জগতখনত যথেষ্ট কাম কৰি আছে, আপোনালোকে চিনি পায়, সুনীত কুমাৰ বৰা। আৰু তেওঁ আজি নাট্য যি সমাৰোহ হৈ আছে 2024 আমাৰ নগাঁও জিলা পুথিভঁৰালত, তালৈ তেওঁ আহিছিল আৰু তেওঁ সৰু কিবা ৰোল এটা কৰিবা ন? 22-23-24 নাটক চাবলৈ আহক। আৰু আমি সকলোৱে নাটক ভাল পোৱা মানুহ। নাটক কৰিছো 3খনকে নাটক হ'ব 22-23-24 আৰু 6 বজাৰ পৰা আৰম্ভ হ'ব। আজি জয়ন্তদাৰ নাটক এখন আছে দেৱযানী, খুব ধুনীয়া নাটক, প্ৰতিটো চৰিত্ৰই গুৰুত্বপূৰ্ণ। আশা কৰিছো নগাঁওবাসীয়ে এই 3 দিন নাটক চাব আৰু সদায় মই ক'ব বিচাৰো যে নাটক জিন্দাবাদ। ধন্যবাদ বন্ধু। আহক আপোনালোকেও এই নাটক 3 দিন নিশা আপোনালোকে অকণ সময় খৰচ কৰি এই নাটক দুখন উপভোগ কৰক। ধন্যবাদ। কি ভাও তোমাৰ? মোৰ আপোনাৰ অসুৰ কন্যা। অসুৰ কন্যা। ইয়াত অভিনয় কৰিব কাৰণে আহিছিল। বৰ্তমান নগাঁওবাসী লগত এখন জড়িত হৈ পৰিছে নাটকৰ লগত। তোমাৰ ঘৰত তিনিচুকীয়া? টিলিঙা মন্দিৰৰ লগত। আপোনাৰ ভাওটো কি? অসুৰ। কি অসুৰ নাম? জম্বাসুৰ। হাঁহিটো মাৰি দিয়ক বাবা। এটা ভয় লগা হাঁহি। কি লৈছা? মই সভ্যাচাৰ্যৰ পৰিচাৰিকা। আপোনালোকক সকলোৱে চিনি পায় সোণমণি দা, একচুৱেলি প্ৰশান্ত বেজবৰুৱা, তেখেতক সোণমণি বেজবৰুৱা বুলি চবেই চিনি পায়। আপোনাৰ আজি কি ভাওটো কি আপোনাৰ? জজাতি ৰজা। জজাতি ৰজা। ভাৰত সম্ৰাট জজাতি। বাকী আপোনাৰ অভিনয় চাবলৈ দৰ্শকেও ইচ্ছুক হৈ আছে, বৰ্তমান আমি চাবলৈ পাম। তাকে আহক, আপোনাক শুভেচ্ছা জনালো। ধন্যবাদ, ভাল হওক। মোক যে মেকআপ কৰি আছে দেখিছে, এজন খুব ভাল অভিনেতা, ভাল মেকআপ আৰ্টিষ্ট আৰু ভাল মিউজিচিয়ান, মিউজিক কৰে। আৰু নামটো নিজে ক'ব। নমস্কাৰ, মই নেত্ৰকমল বৰা। এই ভাইটিহঁতক কৰি আছোঁ আৰু সিহঁতে আশীৰ্বাদ, আপোনালোকৰ আশীৰ্বাদ কৰি আছোঁ, যেতিয়ালৈকে পাৰোঁ কৰি থাকিম আৰু। নাটকখনত আমাৰ মৰমৰ মনোজ কুমাৰ বৰদলৈ ডাঙৰীয়া, তেখেতে আপুনি ইন্দ্ৰ ভাও লৈছে। ইন্দ্ৰ ভাৰত মই কৰিছো। নাটকখন আপোনালোকে উপভোগ কৰি কেনে পালে আমাক এটা ৰিভিউ দিব। ভাইটিয়ে আপোনালোকৰ ওচৰত, আমাৰ বস্তুখিনি আপোনাৰ ওচৰত লৈ গৈছে। অপেচাৰী নাট্যশিল্পী কল্যাণ কমিটিৰ ফালৰ পৰা আজি প্ৰথম নাটক, আজিৰ দিনত দেৱযানী। ইয়াৰ পিছত আৰু 2খন নাটক আছে। এখন হৈছে অহা কাইলে কাই, তাৰ পিছতে আছে চাকনৈয়া। গতিকে আপোনালোকে গোটেইকেইখন নাটকত উপভোগ কৰিব। আৰু আমাৰ এই অপেচাৰী নাট্যশিল্পী কল্যাণ সমিতিৰ সকলো সদস্যই গোটেইখিনিয়ে আহি পেলাই আমাক যাতে সহায় সহযোগিতা কৰি এই অপেচাৰীটো আগবঢ়াই নিয়াৰ যাতে আপোনালোকে আমাক সহায় কৰে, তাৰ বাবে মই আহ্বান জনাইছো। আৰু আজি দেৱযানী নাটকখন এখন মাইথলজিকেল নাটক, আপোনালোকে চাই ভাল পাব। আৰু আপোনালোকৰ কমেণ্ট বিলাক আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে আপোনালোকে দিব বুলি আমি আশা কৰোঁ। ধন্যবাদ। দেৱযানী নাটখনৰ প্ৰাণজিৎ গোস্বামী ডাঙৰীয়া আমাৰ লগত আছে আৰু তেখেতেই নাটকখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে। আপোনাৰ হেৰিটো কি হ'ব ভাওটো? নমস্কাৰ, মই প্ৰাণজিৎ গোস্বামী। হয়, আজি যিখন আমাৰ দেৱযানী বুলি নাটক আমি ইয়াত মঞ্চস্থ কৰিম নগাঁও জিলা পুথিভঁৰালত, নাটকখনত মই শুক্ৰাচাৰ্যৰ ৰোলটো, শুক্ৰাচাৰ্যৰ ভাওটো অভিনয় কৰিবৰ কাৰণে চেষ্টা কৰিম। শুক্ৰাচাৰ্য মানে দেৱযানী, আমাৰ নাটকখন দেৱযানীৰ মানে পিতৃদেৱৰ ৰোল হৈছে শুক্ৰাচাৰ্যটো মই কৰিবৰ কাৰণে চেষ্টা কৰিম। অপেচাদাৰী নাট্যশিল্পীৰ কল্যাণ সমিতিৰ যি সাধাৰণ সম্পাদক আমাৰ পবিত্ৰ কলিতা ডাঙৰীয়া আমাৰ মাজত আছে আৰু তেখেতৰ পৰাও আমি দাদা নমস্কাৰ। নমস্কাৰ। মানে এই যি নাট সমাৰোহ আপোনালোকৰ 3দিনীয়া কাৰ্যসূচীৰে আপোনালোকে আৰম্ভ কৰিছে, হয়। অপেচাদাৰী নাট্যশিল্পী কল্যাণ সমিতি আমি গঠন কৰিছিলোঁ 2019 চনত। হয়। আৰু এই কল্যাণ সমিতি গঠন কৰাৰ আঁৰত বহুখিনি কথা সোমাই আছে যে আমাৰ বহুত অভাৱী আমাৰ শিল্পী আছে, যাৰ বিপদ আপদ বেমাৰ আজাৰৰ সময়ত তেওঁলোকে আৰ্থিকভাৱে সমস্যাত পৰে। আৰু নাট্য চৰ্চা কৰা, নগাঁৱত নাটক কৰা তেনেকুৱা নাট্যগোষ্ঠী বহুত আছে, কিন্তু শিল্পীক তেনেধৰণে সহায়ৰ হাত আগবঢ়োৱা যে প্ৰধান লক্ষ্যটো হৈছে শিল্পীক সহায়ৰ হাত আগবঢ়োৱা। তেনেকুৱা লক্ষ্যৰে তেনেধৰণে কোনেও নাট্য চৰ্চা কৰি থকা নাই বহুতে। আৰু সেইকাৰণে আমি বহু চিন্তাৰ চৰ্চা কৰি যাতে আমাৰ অপেচাদাৰী নাট্যশিল্পীসকল উপকৃত হয়, সেই
আশা আমি বা সেই উদ্দেশ্য আগত ৰাখিয়েই 2019 বৰ্ষত আমি অপেচাদাৰী নাট্যশিল্পী কল্যাণ সমিতি গঠন কৰিছিলোঁ আৰু তাৰ পাছৰ পৰা আমি এইবাৰৰ সৈতে 3বাৰ আমি নাট সমাৰোহ অনুষ্ঠিত কৰিছোঁ। এইবাৰ 3 নম্বৰ বাৰ। এইবাৰ আমাৰ 3দিনীয়া নাট সমাৰোহ। আজি দেৱযানী নাটক জয়ন্ত কুমাৰ বৰাৰ ৰচনা আৰু পৰিচালনাৰে 23 তাৰিখ মানে কালিলৈ কাঁইট নাটকখন মঞ্চস্থ হ'ব। সেইখনৰ পৰিচালনা আৰু নাট্যকাৰ মই নিজেই পবিত্ৰ কলিতা আৰু 24 তাৰিখে কনক শইকীয়াৰ ৰচনা চাকনৈয়া নাটকখন অনুষ্ঠিত হ'ব, মঞ্চস্থ হ'ব আৰু চাকনৈয়া নাটকখন পৰিচালনা কৰিছে বিশিষ্ট অভিনেতা পৰিচালক ৰাজেন ফুকন ডাঙৰীয়াই। গতিকে ৰাইজৰ আমি সকলোৰে উপস্থিতি আমি কামনা কৰিছোঁ আৰু অপেচাদাৰী নাট্যশিল্পী কল্যাণ সমিতিয়ে ইতিমধ্যে আমি বহু শিল্পীক বিপদৰ সময়ত আমি আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াইছোঁ আৰু অনাগত দিনসমূহতো আমি আৰু ব্যাপকভাৱে বিস্তৃতভাৱে আমি যে শিল্পীসকলক যাতে সহায় কৰি যাব পাৰোঁ তাৰ বাবে আৰু আমি কিছু আঁচনি আমি যুগুত কৰিছোঁ আৰু আমি ৰাইজৰ পৰা সদায় সহযোগিতা বিচাৰিম যাতে এই অপেচাদাৰী নাট্যশিল্পী কল্যাণ সমিতি সদায় জিলিকি থাকে। ধন্যবাদ। এখনৰ মূল চৰিত্ৰত অভিনেত্ৰী দেৱযানী, তেওঁৱেই আজি মূল চৰিত্ৰত অভিনয় কৰিব আৰু এগৰাকী ভাল অভিনেত্ৰী হিচাপে তেওঁ ওলাই আহিছে নৱপ্ৰজন্মৰ মাজত আৰু বৰ্তমান তেওঁ 2-3খন আৰু আগত কৰিছে। গতিকে আহক তেওঁৰ পৰা আমি দুআষাৰ কিবা এটা জানো আজি নাটখনৰ বিষয়ে চমু কৰি আৰু বাকীখিনিতো আমি আপোনালোকক দেখাই যাম। পোনপ্ৰথমে তোমাক নমস্কাৰ জনাইছোঁ। হয়, আজি তোমাৰ মূল চৰিত্ৰত দেৱযানী নামটো তোমাৰ নামটোৱেই হ'ব আৰু এনে তোমাৰ আচল নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী দীপাশ্ৰী হাজৰিকা। হয়। মোৰ ঘৰ আমলাপতি শিৱস্থান। হয় হয়। আৰু আপোনালোকে চাই থাকক, ভিডিঅ'টো দিবই নাটকখন। আৰু নাটকখন খালি মোৰ চৰিত্ৰটো এনেকুৱা, মই এজনী চঞ্চল ছোৱালী আৰু সেই বাকীখিনি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাই থাকিব। এতিয়াই নকওঁ দেৱযানী, আমি আজিৰ অনুষ্ঠানৰ আৰম্ভণিৰ ফালে আগবাঢ়িছোঁ। ইয়াৰ পাছতে দীপালী কলিতা বেজবৰুৱাক আমি আদৰণি জনাবলৈ আগবাঢ়িছোঁ। আদৰণি জনাব এখনি গামোচাৰে প্ৰসন্ত গোহাঁই আৰু এখনি স্বীকৃতি পত্ৰ প্ৰদান কৰিব তন্ময় বৰদলৈয়ে। আপোনালোকক আনন্দৰে জনাওঁ, এই সন্মানীয় 4গৰাকী ব্যক্তিৰ সৈতে এতিয়ালৈকে অপেচাদাৰী নাট্যশিল্পী কল্যাণ সমিতিৰ অসুৰৰ সৈন্য একেই থাকে, আমাৰ দেৱতাসকলৰ সৈন্যহে কমি যায়। বুজিছো। শুক্ৰাচাৰ্যই তেওঁৰ সঞ্জীৱনী মন্ত্ৰৰে অসুৰক বধ কৰিলেও পুনৰ জীৱিত কৰি তুলিব। আমি এই সঞ্জীৱনী মন্ত্ৰ কেনেকে আহৰণ কৰিব পাৰি তাৰ চেষ্টা কৰিব লাগিব। কেৱল কি নাৰদে মাতা পাই দিছে আৰু আপোনাক অৱগত কৰিবা। দেৱৰ্ষী নাৰদে কি উপায়? আপোনাৰ পুত্ৰ কচক গুৰু শুক্ৰাচাৰ্য ওচৰলৈ গৈ শিষ্যত্ব গ্ৰহণ কৰাৰ বাবে পৰামৰ্শ দিছে। গুৰুদেৱ, কচ অতি মুনি, জ্ঞানী আৰু বুদ্ধিমান। দেৱৰাজ, আমি যদি কচক সন্মান কৰাব পাৰোঁ তেনেহ'লে আমাৰ উদ্দেশ্য সফল হ'ব। যিকোনো বিনিময়ত কচক সন্মান কৰিবই লাগিব। কচ যদি সন্মান নহয়, দেৱৰাজ তেতিয়া কি কৰিব? আপুনি কি কথা কৈছে? কচে কেতিয়াও পিতৃ বাক্যটো লংঘন নকৰে। সেইটো হয়, আমি গুৰু বৃহস্পতিৰ পৰাটো অনুমতি লৈয়ে আহিছোঁ। তেনেহ'লে শুক্ৰাচাৰ্যই জানো মোক শিষ্যৰূপে গ্ৰহণ কৰিম অথবা মোৰ পিতাজনে ইয়াৰ বাবে সন্মত হ'ব? তুমি চিন্তা কৰিব নালাগে। গুৰু শুক্ৰাচাৰ্যই তেওঁৰ ওচৰলৈ যোৱা শত্ৰু মিত্ৰ সকলোকে শিষ্যত্ব প্ৰদান আৰু আমি তোমাৰ তাৰ অনুমতি লৈহে তোমাৰ ওচৰলৈ
আমি গুৰু বৃহস্পতিৰ অনুমতি লৈ আহিছোঁ। তুমি গুৰু শুক্ৰাচাৰ্যৰ আস্থাভাজন হ'ব পাৰিলে সেই সঞ্জীৱনী মন্ত্ৰ নিশ্চয় আয়ত্ত কৰিব পাৰিবা, আৰু সেই সঞ্জীৱনী মন্ত্ৰ আয়ত্ত কৰিলে আমাৰ দেৱতাসকলৰ যুদ্ধ জয়ৰ অন্তৰায় দূৰ কৰিব পাৰিবা। হয় দেৱৰাজ, মই মোৰ পিতাৰ সন্মতি লৈ অতি আহৰণ কৰিমে। মই গুৰুদেৱৰ সাক্ষাৎ লাভ কৰিবৰ বাবে আহিছোঁ। আপুনি ক্ষন্তেক অপেক্ষা কৰক, মই গুৰুদেৱক কথাটো জনাওঁগৈ। প্ৰণাম গুৰুদেৱ। তোমাৰ পৰিচয়? গুৰুদেৱ, মই অংগীৰা ঋষিৰ নাতি আৰু বৃহস্পতিৰ পুত্ৰ কচ। বৃহস্পতিৰ পুত্ৰ? মই ব্ৰহ্মচাৰী। আপোনাৰ কেশত্ব গ্ৰহণ কৰিবৰ হেতু আহিছোঁ। তুমি বৃহস্পতিৰ পুত্ৰ হৈ মোৰ শিষ্যত্ব গ্ৰহণ কৰিবা? কোৱাচোন তোমাৰ উদ্দেশ্য? গুৰুদেৱ, আপোনাৰ শিষ্যত্ব গ্ৰহণ কৰি জ্ঞান লাভৰ বাবে অন্য মোৰ কোনো উদ্দেশ্য নাই। তুমি দেৱগুৰু বৃহস্পতিৰ পুত্ৰ। মোক কোৱা বৎস, তোমাৰ পিতৃদেৱৰ অনুমতি আছে নে নাই? গুৰুদেৱ, মই মোৰ পিতাৰ সন্মতি লৈহে আহিছোঁ। মহাজ্ঞানী দেৱগুৰু বৃহস্পতিৰ প্ৰতিও সন্মান প্ৰদৰ্শন কৰিছো। উঠা বৎস। তেওঁ মহাজ্ঞানী দেৱগুৰু বৃহস্পতিৰ পুত্ৰ। তেওঁ মোৰ শিষ্যত্ব গ্ৰহণ কৰিছে। আজিৰে পৰা এই বৎস আমাৰ আশ্ৰমতে তুমি আমাৰ আশ্ৰমৰ সকলো ৰীতি নীতি বৎসক ভাদৰে শিকাই দিবা। আৰু কচ, এওঁ দেৱযানী, মোৰ একমাত্ৰ কন্যা। এই জগতত দেৱযানীতকৈ আপোন বুলিবলৈ মোৰ কোনো নাই। তেওঁ মোৰ প্ৰাণতকৈ প্ৰিয়। মই আশা কৰিম তোমাৰ সংগ লাভে দেৱযানীক আনন্দিত কৰিম। নিশ্চয় গুৰুদেৱ। আমি নিজ চকুৰে দেখি আহিছো। কথা সঁচা কৈছতো? সকলো ঠিকে চলিত আছে, কিন্তু কি তুমি ৰৈ গলা? দেৱগুৰু বৃহস্পতিৰ পুত্ৰ কচাই আমাৰ গুৰুদেৱৰ শিষ্যত্ব হ'ল। তাতে কি হ'ল? এয়া দেৱতাসকলৰ চক্ৰান্ত হ'ব পাৰে। চক্ৰান্ত? কি চক্ৰান্ত কৰিব পাৰে সাধাৰণতে বৃহস্পতিৰ পুত্ৰ? মোৰ বোধৰে গুৰুদেৱৰ পৰা সঞ্জীৱনী মন্ত্ৰটো আহৰণ কৰাই দেৱতাসকলে চক্ৰান্ত হ'ব। সঞ্জীৱনী? হয় দেৱৰাজ। তুমি কেতিয়াই অনুমান কৰিছা সেনাপতি? নিশ্চয় সেয়াই হ'ব। এতিয়া আমাৰ ভাৱে সেনাপতি, ৰৈ থকাৰ কোনো প্ৰয়োজন নাই। এতিয়াই গৈ তাক টুকুৰকে কাটি তাৰ মাংস কুকুৰক খুৱাই দিয়া। যোৱা, সেয়া হ'ব। মই এতিয়াই কাম সম্পন্ন। মই তোমাক ইমান বিচাৰি ফুৰিছো। মোক গুৰুদেৱে গৰু চৰাবলৈ গৈছে, সেয়েহে সৌ পথাৰখনত গৰুকেইটা চৰিবলৈ দি মই ইয়াতে অলপ বিশ্ৰাম কৰি আছো। পিছে তুমি কি আহিলা? গুৰুদেৱে গম পালে সৰ্বনাশ কৰিব। পিতাই মোক একো নকৰে। মোৰ যি মন যায় কৰিছা।
বাৰু তুমি মোৰ পৰা কিয় আঁতৰাই থাকা? তুমি মোক ভাল নোপোৱা নেকি? মই যে তোমাক কিমান ভাল পাওঁ। তুমি অহা বিহাৰী পৰাই তোমাৰ বাবে ব্যাকুল হৈ আছো। তোক কাকো বেয়া নাপাওঁ, কিন্তু মই ব্ৰহ্মচাৰী। হ'লেও মই পিতাক কৈ দিছোঁ, মই যে তোমাক ভাল পাওঁ। পিতাই না কৰা নাই। তুমি এতিয়া ঘৰলৈ যোৱা, অসুৰবোৰে দেখিলে সৰ্বনাশ কৰিব। কি? মই কিবা অসুৰলৈ ভয় কৰোঁ নেকি? অসুৰ জীয়াই থকাৰ মাত্ৰ পিতাৰ হাততহে আছে, সিহঁতে মোক একো নকওঁ। গুৰুদেৱে তোমাক ঘৰত নেদেখিলে চিন্তা কৰিব। এৰা, পিতাই কৈছে তুমিও বেছি সময় বাহিৰত থাকিব নালাগে। অসুৰবিলাকে অপকাৰ কৰিব পাৰে। অপকাৰ কৰিলে গুৰুদেৱ আছে নহয়, সঞ্জীৱনী মন্ত্ৰৰে মোক পুনৰ জীয়াই তুলিব। বাৰু শুনাচোন, এই সঞ্জীৱনী মন্ত্ৰৰ বিষয়ে তুমি কিবা জানানে? পিতাইহে জানে। ভগৱান শিৱই পিতাক এই মন্ত্ৰ দিছিল। এই মন্ত্ৰৰ দ্বাৰা মৃতজনক তৎমুহূৰ্ততে জীয়াই তুলিব পাৰি। সেই দেৱতাসকলে অসুৰবিলাকক কিমান ভাল পাইছে, কিন্তু বাৰে বাৰে পিতাই জীয়াই তুলে। গুৰুদেৱে এই মন্ত্ৰ মোক শিকাই দিবনে? কেতিয়াও নিদিয়ে। এই মন্ত্ৰৰ বিষয়ে পিতাই মোক আজিলৈকে এটা শব্দও কোৱা নাই। বাৰু মই যাওঁ, তুমি আহোঁতে মোলৈ ধুনীয়া ফুল লৈ আহিবা দেই। যোৱা। মই জানিছিলো এয়াই অসুৰে তাৰ অনিষ্ট কৰিব। হ'ব আই মই নিজে দেৰি কৰা নাই নহয়। মই মানে প্ৰথম গৰু চৰাই খেলোঁতে কেইটামান অসুৰে আহি মোক বধ কৰি দিলেহি। তাৰপাছত মই কেনেকৈ দেখিছিলোঁ মই নিজে গম নাপাওঁ। মোৰ সঞ্জীৱনী মন্ত্ৰৰ দ্বাৰা তোমাক জীয়াই তুলিলো বৎস। এই মন্ত্ৰৰ ইমান প্ৰভাৱ নেকি? হ'ব বৎস, হ'ব। সেইটো তোমাৰ চিন্তাৰ বিষয় নহয়। মাত্ৰ তুমি সাৱধানে এই গৃহৰ পৰা বেছি দূৰলৈ নাযাবা। অসুৰবিলাকে তোমাক পুনৰ হত্যাৰ চেষ্টা চলাব পাৰে। নমঃ শিৱায়। ওম নমঃ শিৱায়। প্ৰধান গুৰুদেৱ, এটা কাম কৰিব পাৰোঁ। ই কাম গুৰু শুক্ৰাচাৰ্যৰ পৰা মন্ত্ৰটো কাঢ়ি লৈ গুৰুদেৱক মাৰি যাম। এতিয়া নিয়ম সকলো কৰিব পাৰে। মূৰ্খ! এই মন্ত্ৰ কেৱল গুৰুদেৱকহে দিবই প্ৰদান কৰিছে। গুৰুদেৱে নিজে শিকাই নিদিলে এই মন্ত্ৰই কাম নিদিয়ে। এটা সাধাৰণ মুনিপুত্ৰ হত্যা কৰি আৰু তাৰ ভস্ম সুৰাৰ লগত মিহলি কৰি গুৰুদেৱক পান কৰিবলৈ দিছিল। আৰু গুৰুদেৱক ভাবি গ'ল যে দৈত্যৰাজে গুৰুদেৱলৈ সুন্দৰ আৰু যদি এইবাৰ এইটো কৰিব নোৱাৰো পুনৰাই ইয়ালৈ নাহিবি। সেয়েহে আপোনাক আমি দিবলৈ হয় নেকি? তেনেহ'লে
সকলে গুৰুদেৱক সমূহ পাণ কৰাইছে। গুৰুদেৱে সমূহ পাণ কৰা আমি গুৰুদেৱে সমূহ পাণ কৰিছে। দেৱগুৰু বৃহস্পতি পুত্ৰৰ ভস্ম মিহলি পুণ্য গুৰুদেৱে পাণ কৰিছে। এইবাৰ বৃহস্পতিৰ পুত্ৰ দশক মই বাৰে বাৰে পুনৰ জন্ম দিছো যদিও সেই অসুৰ বাহিনীয়ে তাক হত্যা কৰিবৰ বাবে চেষ্টা কৰিয়ে আছে। মৃত্যুটো সকলোৰে চিৰ, গতিকে তোমাৰ দৰে ইমান জনা বুজা ছোৱালী এজনীয়ে তাৰ বাবে ইমান বিতত হোৱাটো উচিত নহয়। আই, তোমাৰ সৌন্দৰ্য আছে সকলোৰে আশীৰ্বাদ। ভাই, তোমাৰ জীৱনত সেই অসুৰবিলাকক ময়ে জীয়াই ৰাখিছো। এতিয়া সিহঁতে মোৰ শিষ্যৰ ওপৰতে অত্যাচাৰ কৰে। সিহঁতৰ অত্যাচাৰত কিবা দিনক দিনে বাঢ়ি গৈছে। মই গোটেই অসুৰ জাতিক বধ কৰি দেৱতাৰ পক্ষত যোগদান কৰাৰ প্ৰবৃত্তি জাগিছে। ইয়াৰ পৰিণাম তহঁতে ভোগ কৰিবই লাগিব। ভোগ কৰিব লাগিব। মই প্ৰথমে তুমি উঠা, মই কথা ব্যৱস্থা কৰিম। উঠা, তুমি উঠা। আনি মাই, মই ধ্যান করছি, তুমি ধৈর্য ধরো। কসর ভস্মী হলি কুমড়া পুকুরে মুখ পান করালে মুখ হিমালু স্পর্ধা মই প্রতিজ্ঞা করছু আজিৰে পৰা আৰু মই কেতিয়াও কুমৰস পান নকৰো। যি লোকে কুমৰস পান কৰিব তেওঁলোকক ধৰ্মই ত্যাগ কৰিব, সকলোৰে ঘৃণাৰ পাত্ৰ হ'ব। তোমাৰ কাৰণে এতিয়া এটা ডাঙৰ সমস্যা হলাই। কি সমস্যা পিতা? দুপিনৰ পৰাই মোৰ মৃত্যু নিশ্চিত হ'ল। মই কচৰ মৃত্যু হ'লেও জীয়াই নাথাকো আৰু তোমাৰ মৃত্যু হ'লেও জীয়াই নাথাকো পিতা। কি হ'ব এতিয়া? মোৰ মৃত্যু নিশ্চিত পিতা, মোৰ মৃত্যু নিশ্চিত। নাই বুজানি, তোমাৰ মৃত্যু হ'ব নোৱাৰে। তোমাৰ কোনো কাৰণতে মৃত্যু হ'ব নোৱাৰে। ময়ো তোমাৰ কাৰণে জীয়াই থাকিম, ময়ো তোমাৰ কাৰণে জীয়াই থাকিম। সঞ্জীৱনী মন্ত্ৰ প্ৰদান কৰি তুমি মোৰ উদৰ বিদীৰ্ণ কৰি বাহিৰ হোৱাৰ পাছত সেই সঞ্জীৱনী মন্ত্ৰৰ দ্বাৰা মোক পুনৰ জীয়াই তুলিবা। দেৱযানীয়ে যাতে আমাৰ কোনোজনৰ মৃত্যুতে ভোগ পাবলগীয়া নহয়। মই সঞ্জীৱনী মন্ত্ৰ প্ৰদান কৰিবলৈ ওলাইছো। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। হে দেৱাদিদেৱ মহাদেৱ, হে মোৰ পৰম আৰাধ্য, মই বৃহস্পতিৰ পুত্ৰ কচক সঞ্জীৱনী মন্ত্ৰ প্ৰদান কৰিবলৈ ওলাইছো। তুমি কৃপা কৰা হে দেৱ, কৃপা কৰা।
আপুনি এনেও মোৰ পিঠিতে চলিব। কিন্তু এতিয়া মই আপোনাৰ উত্তৰৰ পৰা নিৰ্গত হলো। সেইবাবে আপুনি মোৰ মাতৃ হল। মোৰ উদ্দেশ্যত সফল হলো গুৰুদেৱ। অজানিতে এই মন্ত্ৰৰ মই অধিকাৰী হলো। দেৱতাসকলে যি উদ্দেশ্য লৈ মোক ইয়ালৈ প্ৰেৰণ কৰিছিল সেই উদ্দেশ্য সফল। গুৰুদেৱৰ আশ্ৰমত মই বহু বছৰে থাকিম। এতিয়া মোৰ বিদায়ৰ সময় আহি পৰিল। মই গুৰুদেৱক সেৱা জনাই ইতিমধ্যে বিদায় লৈ আহিছোঁ। সেই বিধিশ্ৰেষ্ঠ অগ্নিৰাৰ পুত্ৰ পথ তোমাৰ নিষ্কলংক জীৱন যাত্ৰা, বিপুল মেধাশক্তি আৰু বংশ গৌৰৱেৰে তুমি মোৰ হৃদয় জয় কৰিছা। তুমি নিশ্চিত্ৰ নিষ্ঠাৰে ব্ৰহ্মচাৰী জীৱন যাপন কৰোঁতে তোমাৰ প্ৰতি মই সুদীৰ্ঘকাল গভীৰ প্ৰেম অনুভৱ কৰিছোঁ। তুমি মোৰ সেই একান্ত প্ৰেমৰ প্ৰতি সঁহাৰি জনাই মোক বিবাহ কৰা। মহান বৃহস্পতিৰ যোগ্য পুত্ৰ হিচাপে তোমাক মই নিশ্চয় সন্মান কৰিব পাৰোঁ। হে শুদ্ধ চাৰিণী দেৱযানী, তুমি মোৰ গুৰু কন্যা, সৰ্বদা মোৰ সন্মান। তোমাৰ পিতৃৰ দেহৰ পৰা নিৰ্গত হৈ মই পুনৰ জীৱন লাভ কৰিছোঁ আৰু সেয়েহে মই তোমাৰ ভাতৃ হলো। হে মোৰ প্ৰিয় ভগিনী, তুমি মোক বিবাহ কৰোৱাৰ ইচ্ছা প্ৰকাশ কৰা অনুচিত কথা। মই সেইবিলাক একো নুবুজো। মুঠৰ ওপৰত তুমি মোক বিবাহ কৰিব লাগিব। এয়া উচিত নহয় দেৱযানী। তেনে কাম কৰিবলৈ তুমি মোক বাধ্য নকৰিবা। তুমি যিমানেই নোকোৱা কিয় মোৰ সিদ্ধান্তৰ পৰা তিল মানুহ বিচলিত হ'ব নোৱাৰো। তুমি মোতকৈ সুন্দৰ পাত্ৰ লাভ কৰিবা দেৱযানী। মোক বিদায় মই আহিলোঁ। তেতিয়াহ'লে শুনা কওক, তুমি যি মন্ত্ৰলৈ ইমান উৎসাহিত হৈছা সেই মন্ত্ৰ তুমি কেতিয়াও প্ৰয়োগ কৰিব নোৱাৰিবা। মই তোমাক অভিশাপ দিছোঁ। দেৱযানী, তুমি মিছাতে মোক অভিশাপ দিছা। তথাপি তোমাৰ এই অভিশাপ মই অন্তৰেৰে গ্ৰহণ কৰিছোঁ। ব্ৰাহ্মণ বা ঋষি কুমাৰৰ লগত তোমাৰ বিবাহ সম্পন্ন নহ'ব। আৰু এই মন্ত্ৰ মই কোনো এজন দেৱতাক শিকাই দিম। ভাবিছোঁ তুমি ইচ্ছা কৰি এনে কাম কৰিছা। আচলতে অসুৰ ৰজাৰ জীয়ৰী হৈ গুৰুকন্যাৰ বস্ত্ৰ স্পৰ্শ কৰাটো অপৰাধ। তুমি নাজানানে যে তোমাৰ পিতৃয়ে প্ৰতিদিনে ৰাজসভাত মোৰ পিতৃ মহাৰাজাৰ আগত মূৰ ধোৱা। তোমাৰ পিতৃ এজন ভিক্ষাৰীতকৈ একো বেছি নহয়। মোৰ পিতৃৰ অংশগ্ৰহণ কৰিয়েই জীৱন নিৰ্বাহ কৰে। তুমি বোধহয় পাহৰিছা যে মই ৰাজবংশৰ কন্যা। জানো, মই পাহৰা নাই তুমি যে ৰাজবংশৰ কন্যা। কিন্তু হ'লেও তুমি জাতক অসুৰহে। কি কৈছা? তুমি জাতক ধৰি কথা কৈছা? তুমি জাতক ধৰি কথা ক'বলৈ সাহস নকৰা। তোমাক আজি মই ওলাই যাওঁ। এতিয়ালৈকে এটাও স্বীকাৰ নাপালো। গোটেইখন ঘূৰি অন্ত খাই গৈছে। ক'ৰবাত যদি পানী আছে পানী যাওঁচোন আগবাঢ়ি।
নাৰীৰ সম্ভৱ মোৰ পৰা নাৰী কম পাইছে কাণত সোণৰ কাণ ফুলি ৰঙচুৱা নখেৰে কোনটো কোন সুন্দৰী তুমি তোমাৰ বংশৰ পৰিচয় কি তোমাৰ পিতা ক'ত মই ভৰত বংশৰ সম্ৰাট যজাতি হাতখন ওপৰলৈ দিয়া আহা ধৰা দিয়া ধৰা আহি আৰু অকণ ওপৰলৈ দিয়া আহা আহা উঠা আহা তুমি এই ৰোগত কৰিলা কেনে বিবাহ কৰাব লাগে গতিকে আপুনি মোক বিবাহ কৰক আপুনি মোক বিবাহ কৰাবৰ বাবে সৰ্বোচ্চ প্ৰকাৰে কি এই প্ৰিয় ভাগিনী মই ক্ষত্ৰিয় আৰু তুমি ব্ৰাহ্মণ কন্যা মই তোমাক কেনেকৈ বিবাহ কৰিম যি শুক্ৰাচাৰ্য ত্ৰিভুৱন গুৰু হোৱাৰ যোগ্য সেই মহৎ ব্ৰাহ্মণৰ কন্যা হৈ তুমি এবাৰ ক্ষত্ৰিয় এজনৰ পত্নী হোৱাৰ কথা ভাবিলা কেনে মই তোমাৰ যোগ্য কেতিয়াও নহয় আৰু তোমাৰ পিতৃয়ে বা এই বিবাহৰ সন্মতি কেনেকৈ দিব এই শ্ৰদ্ধা ব্ৰাহ্মণ কন্যা তুমি ঘৰলৈ উভতি যোৱা আপুনি উচিত কথাই কৈছে মই মোৰ পিতাৰ অনুমতি লৈহে আপোনাৰ লগত বিবাহত ময়ো তোমাৰ পিতৃৰ সন্মতিৰ বাবে অপেক্ষা কৰোঁ যেতিয়া তুমি ঘৰলৈ উভতি যোৱা আৰু ময়ো মৃগয়া ব্যস্ত তুমি ক্ৰোধ সম্বৰণ কৰি গৃহলৈ বলা মই কৰ্মৰক্ষা নোৱাৰি নেকি কিন্তু ইমান অল্পবয়সীয়া নহয় যে তোমাৰ বাক্যৰ মহাসত্য উপলব্ধি কৰি মই মোৰ চৰিত্ৰৰ হিত সাধিব নোৱাৰিম কিন্তু যিবিলাক মানুহৰ আচাৰ ব্যৱহাৰ কোনো ৰুচিবোধ আৰু ভূষালী নাই তেওঁলোকৰ সম্ভৱ সেনাপতি নৰ্তকীসকলক আহিবলৈ দিয়ে কিন্তু আজি হওক কালি হওক পাপৰ পৰিণাম ভোগ কৰিবই লাগিব কাৰণ পাপ হৈছে অনিবাৰ্যভাৱে সৌভাগ্যৰ বিনাশকাৰী গুৰুদেৱ আপুনি কি কৈছে মই একো বুজি পোৱা নাই দৈত্যৰাজ বৃহস্পতিৰ গুৰু পুত্ৰ কচ মোৰ শিষ্যৰূপে মোৰ আশ্ৰমত বাস কৰিছিল তেওঁ জিতেন্দ্ৰীয় কঠোৰ ব্ৰহ্ম আছিল পাপৰ পৰা দূৰত আছিল তেওঁৰ অৱস্থান তেওঁ নিশ্চিত বিশ্বাসেৰে সৰ্বান্তঃকৰণেৰে মোৰ সেৱা কৰিছিল তেওঁ ধৰ্মৰ পথৰ পৰা তিল মানুহ বিচলিত হোৱা নাছিল
সেই কচক তোমাৰ অনুচৰ বৰ্গই বাৰে বাৰে হত্যাৰ চেষ্টা কৰিছিল, মই সহ্য কৰিছিলো। কিন্তু তোমাৰ কন্যাই উদ্ধতানিৰ চৰম সীমা অতিক্ৰম কৰিলে। দৈত্যৰাজ, মোৰ কন্যা দেৱযানী, তুমি জানা দৈত্যৰাজ, দেৱযানীৰ আত্মসন্মান বোধ অতি প্ৰখৰ। তোমাৰ কন্যাই দেৱযানীক অতি নিষ্ঠুৰ ভাষাৰে নিৰ্মমভাৱে অপমান কৰিলে আৰু সীমাততে শান্ত নাথাকি এটা খাৱৈত পেলাই থৈ গুচি গ'ল। সে দেৱযানীয়ে তোমাৰ ৰাজ্যত থাকিব নোৱাৰে, আৰু দেৱযানী যদি তোমাৰ ৰাজ্যত নাথাকে তেনেহ'লে ময়ো তোমাৰ ৰাজ্যত থাকিব নোৱাৰিম। সেয়ে মই তোমাৰ ৰাজ্য ত্যাগ কৰাৰ সিদ্ধান্ত কৰিছো। গুৰুদেৱ, আপুনি এইবোৰ কি কৈছে গুৰুদেৱ? তোমাৰ দুখ সম্বৰণ কৰা আৰু আমাৰ দুখ মৰিহৰণ কৰা। দৈত্যৰাজ, আপোনাৰ প্ৰতি মোৰ কোনো অভিমান নাই। আপোনাৰ কন্যাহে দুখ কৰিছিল। আপোনাৰ কন্যা শৰ্মিষ্ঠাই কৈছিল মই হেনো এজনী ভিক্ষাৰীৰ কন্যা। সেই কন্যাক মোৰ দাসী কৰি দিব লাগিব। মোৰ পিতাই যি ঠাইত মোক বিবাহ দিয়ে সেই ঘৰলৈ মোৰ দাসী হিচাপে মোৰ লগত যাব লাগিব। সেয়ে হ'ব মোৰ কন্যা। মই এতিয়া শৰ্মিষ্ঠাক মাতি আনি তোমাৰ মনোবাঞ্ছা পূৰণ কৰিম। সেই কাপোৰখনৰ মাজলৈ মাতি পঠিয়ালে যে, সেয়া দেখোন গুৰুদেৱ আৰু কইনা দেৱযানী কিয়? শৰ্মিষ্ঠা, তুমি কি জগৰ লগালা গুৰু কন্যা? এতিয়া ইয়াতে সমাধান নকৰিলে আমাৰ বিপদ অনিবাৰ্য। মইতো একো জগৰ নকৰিলো পিতা। একো জগৰ লগা নাই। কিয়? মোৰ পিতাক বেয়াকে গালি গেলাজ পাৰি মোক চৰিয়াই নাদত পেলাই থৈ যোৱা নাছিলা? তুমি নাজাত কৰি গলা নেকি? মইতো নাজানিহে কৰি আছিলো। সেইবোৰ বাদ দিয়া। এতিয়া মোৰ চৰ্ত পূৰণ কৰিবা নে মই মোৰ পিতাৰ লগত এই ৰাজ্য ত্যাগ কৰিম? মইতো ইমান ডাঙৰ অপৰাধ কৰা নাই। আমি সকলোৱে মিলি ধেমালিহে কৰি আছিলো। ধেমালিৰ চলেৰে ইমান ডাঙৰ ঘটনা হৈ গ'ল, তুমি গমেই নাপালাই। এতিয়া দেৱযানীৰ শব্দ অনুসৰি তুমি দেৱযানীৰ লগত দাসী হিচাপে যাব লাগিব। গুৰুদেৱে আমাক ত্যাগ কৰিলে আমাৰ মৃত্যু নিশ্চিত। আমাৰ এই দাসীৰ বাবে কিবা আদেশ? হাই দেৱযানী, তুমি নিশ্চয় এতিয়া সন্তুষ্ট? সন্তুষ্ট পিতা, কিন্তু তুমি ৰজা যথাতিৰ লগত বিবাহৰ প্ৰস্তাৱ মোক এতিয়াও দিয়া নাই। ঠিকেই আই। যি পুৰুষে বিবাহ উপযুক্ত বালিকাৰ দক্ষিণ হস্তক স্পৰ্শ কৰে, তেওঁ ক্ষত্ৰিয়ে হওক বা ব্ৰাহ্মণেই হওক, সেই বালিকাক বিবাহ কৰাৰ বাবে যোগ্য। যিহেতু ৰজা যজাতিও মোৰ সন্মতিৰ অপেক্ষাৰত, সেয়ে মই আনন্দ মনেৰে ভাৰত বংশৰ ৰজা যজাতিৰ লগত তোমাৰ বিবাহত সন্মতি প্ৰদান কৰিলো। যজাতি প্ৰসন্ন বেজবৰুৱা, বড়ো